Hi everyone, আজি একদম হেলদি ৰেচিপি এটা লৈ আহিছো। হেতু হৈছে ভেদাইলতা আৰু নৰসিংহৰ হৈতে কণীৰ আঞ্জা আৰু এই আঞ্জাখন খাবলৈ টেস্টি হোৱাৰ লগতে বহুত বেছি হেলদিও হয় কাৰণ আপোনালোকেতো জানেই ভেদাইলতা নৰসিংহ এইবোৰত বহুত বেছি ঔষধি গুণ আছে। গতিকে বলক এতিয়া বনাবলৈ আৰম্ভ কৰো। প্ৰথমতে আলু আৰু কণীখিনি নিমখ অকণমান দি গেছত বইল হ'বলৈ কাৰণে পাতি দিলো। কণীখিনি বইল হৈ আছে। তাৰ পাছত এয়া বাকি বস্তুবিলাক গুটাই লৈছো যেহেতু ভেদাইলতাৰ লগত বনাম সো এই ভেদাইলতা চিঙি আনিলো বাৰীতে আছিলে বাৰু। তাৰ পাছত ফ্লেভাৰৰ কাৰণে দুখিলামান আদা পাত চিঙি আনিলো আৰু তাৰ পাছত আছে এয়া নৰসিংহ পাত আৰু অকণমান দিম ভাবিছো মছন্দৰী পাত অলপ মিক্স কৰি দিম আৰু এইখিনি আমি প্ৰথম পিছি ল'ব লাগিব গোটেইখিনি। তাৰ কাৰণে এয়া মিক্সাৰ পাতিটো লৈছো। প্ৰথমতে দিম এয়া ভেদাইলতা পাতখিনি দিয়াৰ পাছত এয়া দি দিম নৰসিংহ পাত। পাছত এই আদা পাত কিখন ভাবিছো মই ইয়াৰ লগতে পিছি দিম কাৰণ পাত কিখন বুঢ়া যে এনেকৈ যদি দি দিও নিহিজিব সো মই এইখিনি ইয়াতে পিছি দিম ইয়াৰ লগতে। তাৰ পাছত আহিব ইয়াত এয়া মছন্দৰী পাত এইখিনি দি দিছো আৰু অলপমান পানী দি মেলি এইখিনি পিছি লম। এই আগতে পেষ্টটো ধুনীয়াকৈ বনাই ললো। এফালে আলু আৰু কণীখিনিও বইল হৈ গ'ল। এইখিনি এতিয়া মানে বাকলি চাকলি গুচাই লওঁ ভালকৈ। আৰু এতিয়া কেৰাহীখন পাতি প্ৰথমতে দিম মিঠাতেল। তেল গৰম হৈ গৈছে আৰু এতিয়া তেলতে অকণমান হালধি দি মেলি কণীকেইটা ফ্ৰাই কৰি ল'ম। এইকেইটা ফ্ৰাই কৰি হৈ গ'ল উলিয়াই লওঁ প্ৰথমতে। এইখিনি তেলতে প্ৰথমতে দিম এতিয়া কেইটামান গোটা জিৰা। তাৰ পাছত দিম ইয়াতে পিয়াজখিনি একদম মিহি মিহিকৈ কাটিছো। ডাঙৰ ডাঙৰকৈ দিলে গলি নাযাব নহলে। ইয়াতে দিম এতিয়া আদা নহৰু পেষ্ট, ভোট জলকীয়া অকণমান ৰঙচুৱালৈকে ভাজি লওঁ। পিয়াজখিনি ৰঙচুৱা হৈ গৈছে আৰু এতিয়া ইয়াতে দি দিম বিলাহী আৰু মই বিলাহীখিনিও একদম মিহি মিহিকৈ কাটি লৈছো। সোৱাদ অনুসৰি নিমখ, হালধি, অকণমান কাশ্মীৰী মিৰ্চ, অলপমান গৰম মছলা আৰু এইখিনি অলপ সময় ভাজিম আৰু এইখিনি 1 মিনিটমান সময় ভজাৰ পাছত এতিয়া এই বইল কৰি লোৱা আলুখিনি দি দিম। আলুখিনিও মই টুকুৰা টুকুৰকৈ সৰু সৰুকৈ কাটি লৈছো। এইখিনি 2 পৰা 3 মিনিটমান সময় ভাজিলো আৰু এতিয়া ইয়াত আমি পেষ্টখিনি দিব পাৰিম। এইখিনি যে পিছি লৈছিলো এই পেষ্টখিনি এতিয়া দি দিম। আৰু পেষ্টখিনি দিয়াৰ পাছত এতিয়া ঢাকি মেলি এইখিনি 4 পৰা 5 মিনিটমান সময় উতলিবলৈ দিম। তাৰ পাছত লাহেকৈ কণীখিনি দিব পাৰিম। এতিয়া ঢাকনিখন মাৰি দিওঁ আৰু এইখিনি 4 পৰা 5 মিনিট লো ফ্লেমত আমি উতলাই থাকিম। এইখিনি 4 পৰা 5 মিনিটমান সময় উতলালো আৰু এতিয়া ইয়াত আমি কণীখিনি দি দিব পাৰিম। কণীখিনি দিয়াৰ পাছত বহুত বেছি নুতলাও কাৰণ কণীখিনি ফালি ফালি দিছো যে গোটেই হেৰি হৈ যাব, বেয়া হৈ যাব। এইখিনি আৰু 1 মিনিট এনেকৈ উতলালে মানে আমাৰ ৰেডি হৈ যাব চব্জিখন। আৰু বহুত বেছি সময় উতলোৱা নাই, 1 মিনিটমান সময় উতলালো আৰু তাৰ পাছত এয়া একদম ৰেডি হৈ গ'ল ভেদাইলতা নৰসিংহৰ হৈতে কণীৰ আঞ্জাখন। দেখিবলৈ অকণমান বেয়া লাগে আৰু কাৰণ ভেদাইলতা পিছি দিলে মানে কালাৰটো অলপ কলা নিচিনা হৈ যায়, কিন্তু খাবলৈ বিৰাট বেছি ভাল হয়। আৰু আমি এনেও মাজে সময়ে এইবিলাক খাই থাকিব লাগে। আজি মই কণীৰ লগত বনাইছো কিন্তু মাছৰ লগত নাইবা মাংসৰ লগতো খাবলৈ বিৰাট ভাল লাগে। আৰু এয়া এতিয়া আমি দুপৰীয়া থালি হৈ গ'ল ৰেডি। আৰু লগত আছিলে এয়া লাই শাক অলপ বনাইছিলো আৰু ফাইনেলি দুপৰীয়া থালি ৰেডি হৈ গ'ল। এতিয়া খাই মেলি লওঁ। আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ তেনেহ'লে বাই।